আমি পশ্চিম দৰঙৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় পেৰাডাইজ ইংলিছ স্কুল পিপিলাত আজি 2003 চনৰ পৰাই ইয়াত প্ৰতিষ্ঠা কালৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশত উৎকৰ্ষ সাধনত আমি সেৱা আগবঢ়াই আহিছোঁ আৰু প্ৰতি বছৰে বিদ্যালয় সপ্তাহ অনুষ্ঠান আমি ৰূপায়ণ কৰি আহিছোঁ আৰু এইবেলিও আমি 30 জানুৱাৰীৰ পৰা আজিলৈকে 7 জানুৱাৰীলৈকে আমি সপ্তাহজোৰা কাৰ্যসূচীৰে বিভিন্ন খেল ধেমালি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠান ৰূপায়ণ কৰিছোঁ। সাংস্কৃতিক দিশতে হওক সাহিত্যৰ দিশতে হওক আমাৰ খেল ধেমালিৰ দিশতে সকলো দিশত আমাৰ পাৰদৰ্শী ছাত্ৰ ছাত্ৰীসকলক আজি পুৰস্কৃত কৰাৰ কাৰণে আজি বঁটা বিতৰণী অনুষ্ঠানখন আমি সুকলমে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচীত আমাৰ যি ভেকচন প্ৰতিযোগিতা আছিল খটৰা সত্ৰ ঐতিহ্য খটৰা সত্ৰৰ সম্পাদক মাননীয় গঙাৰাম বৈশ্যদেৱে আহি তেখেতে আজি উদ্বোধন কৰিছে। লগে লগে আমাৰ ভেকচন প্ৰতিযোগিতা অন্ত পৰে। তাৰপিছতে আমাৰ আজি বঁটা বিতৰণী অনুষ্ঠানৰ সভা আৰম্ভ হয়। এই ক্ষেত্ৰত উদ্বোধক ফজলুল হক চৌধুৰী ছাৰে সভাখন উদ্বোধন কৰে। আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় দিলীপ শৰ্মা মহোদয় তেখেতে সভাপতিত্ব কৰিছে। প্ৰিন্সিপাল ছাৰ আমাৰ ৰবীন কুমাৰ ডেকা ছাৰে এই সভাত বিশেষভাৱে অংশগ্ৰহণ কৰিছে। লগতে নজমুল হুদা ছাৰ বলেন কলিতা ছাৰ তেখেতসকলে আজি এই সভাখনত সুন্দৰভাৱে সেৱা আগবঢ়াই আছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বদিশত আজি প্ৰাইজ পাবলৈ সক্ষম হৈছিল তেওঁলোকক আমি উদগনিভাৱে বঁটা দিছোঁ আৰু চাৰ্টিফিকেট লগতে ট্ৰফি এইখিনি দিয়াৰ উপৰিও আমি প্ৰতিটো দিশত আমি যিখিনি ভাল ছাত্ৰ ছাত্ৰী উৎকৰ্ষ সাধন কৰিছে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। এই ক্ষেত্ৰত আমাৰ স্কুলৰ কৰ্তৃপক্ষৰ লগতে পেৰাডাইজ চেৰিটেবল ট্ৰাষ্টৰ সন্মানীয় সদস্যসকলে যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰিছে। তিলক ডেকাদেৱেও ৰাতিপুৱাৰ পৰা সকলো ক্ষেত্ৰত তদাৰক কৰি আছে আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দই সহযোগিতা আগবঢ়াইছে। স্থানীয়ভাৱে আমি বিশেষ পাৰদৰ্শী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। যোৱাকালিও আমাৰ এখন শৈক্ষিক সভা হৈছিল। তাত আমাৰ বিগত দুটা বৰ্ষত যি ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু আজি বিশেষকৈ এই সভাখনত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱক আমাৰ স্থানীয় ৰাইজ উপস্থিত হৈছে। সকলোকে আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতেও আমি ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনত এনেকৈ বিদ্যালয়ত আমাৰ সংগীত কলা সাহিত্য আদি দিশত আগবঢ়াই নিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাম আৰু ৰাইজৰ সঁহাৰি পালে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। লাগিলে খুব সুন্দৰ পৰিৱেশ। পেৰাডাইজ ইংলিছ স্কুলৰ 21তম এনুৱেল ফাংচনৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি ইয়াত উপস্থিত থাকি ইয়াত মোৰ ওচৰতে চেয়াৰমেন আছে, প্ৰিন্সিপাল আছে আৰু বাকী ষ্টাফো আছে। মই খুব ভাল পাইছোঁ ইয়াত আহি ষ্টুডেণ্টছৰ লগত কথা পাতি মত বিনিময় কৰি খুব ভাল পাইছোঁ। অতি সুন্দৰ পৰিৱেশ। ডিপিলাত এখন এনেকুৱা স্কুলে আজি 21 বছৰ গঢ়িলে আচৰিত লাগে আৰু 21 বছৰ গড়কাই নহয় খুব ভাল পৰিৱেশত গৈছে, খুব ভাল পৰিৱেশত ভাল ৰিজাল্ট কৰি স্কুলখন আগবাঢ়ি গৈছে। গতিকে আমাৰ সম্পূৰ্ণ সহযোগিতা আৰু আমাৰ আশীৰ্বাদ আছে প্ৰতিটো কামৰ কাৰণে। এই স্কুলখন যদি আৰু আগবাঢ়ি যাব পাৰে মই তাকে কামনা কৰিম। পেৰাডাইজ ইংলিছ স্কুলৰ বাৰ্ষিক সপ্তাহ এই বছৰো আমি যথেষ্ট ধুমধামেৰে আয়োজন কৰিছোঁ। আমাৰ জানুৱাৰী মাহৰ 30 তাৰিখে এই অনুষ্ঠানৰ আৰম্ভণি হৈছিল। আমাৰ অধ্যক্ষ মহোদয়ে পতাকা উত্তোলনৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। তাৰপিছতেই আমাৰ খেল ধেমালি সাংস্কৃতিক আৰু সাহিত্য সকলো ধৰণৰ প্ৰতিযোগিতা আমি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় আৰু এই অনুষ্ঠানটো আমাৰ আজি সামৰণিৰ দিশে আগবাঢ়িছে। আজি আমি যিসকলে এই অনুষ্ঠানত পাৰদৰ্শিতাৰে কৃতিত্ব অৰ্জন কৰিছিল তেওঁলোকক আমি বিভিন্ন দিশত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই অনুষ্ঠানটোত আমাৰ সন্মানীয় বিদ্যালয়ৰ শিক্ষা বিভাগৰ সভাপতি মহোদয়ে সভাপতিত্ব কৰে আৰু আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হোৱাৰ লগতে অভিভাৱক ছাত্ৰ ছাত্ৰীৰ সহযোগত আমি সফলতাৰে এই কাৰ্য সমাপন কৰিবলৈ সক্ষম হওঁ।